প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো DLED পেট এক্সাম 2025 ৰ বাবে উপযোগী যুগত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ MCQ প্ৰশ্নোত্তৰ লৈ আজিৰ বিষয়বস্তু হৈছে পৰিৱেশ বিজ্ঞান বন্ধুসকল ইয়াত আলোচনা কৰা প্ৰশ্নকেইটাই আগন্তুক DLED ৰ পেট এক্সামত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে সালফাৰ ডাই অক্সাইডে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে What does the sulfur dioxide produced by reacting with water vapor প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সালফিউৰিক এসিড বন্ধুসকল সালফাৰ ডাই অক্সাইডে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি সালফিউৰিক এসিড উৎপন্ন কৰে Next question সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ কোনটো স্তৰত শোষণ হয় At which point of atmosphere is the very ultraviolet as from the sun absorbed প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ষ্ট্ৰেটোস্ফিয়াৰ বন্ধুসকল সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত শোষণ হয় Next question which one of the following is not biodegradable তলৰ কোনটো জৈৱ বিঘ্নিত নহয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি প্লাষ্টিক বন্ধুসকল প্লাষ্টিক জৈৱ বিঘ্নিত নহয় Next question ওজন স্তৰত বিন্ধাৰ সৃষ্টি কৰা পদাৰ্থবিধৰ নাম কি The main cause of ozone depletion and the ozone hole is প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ক্লৰ'ফ্ল'ৰ কাৰ্বন চমুকৈ CFC বন্ধুসকল ওজন স্তৰত বিন্ধাৰ সৃষ্টি কৰা পদাৰ্থবিধৰ নাম হৈছে ক্লৰ'ফ্ল'ৰ কাৰ্বন Next question which type of soil is alkaline in nature and has large number of stones কোনবিধ মাটি ক্ষাৰকীয় প্ৰকৃতিৰ আৰু ইয়াত বৃহৎ সংখ্যক শিল থাকে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চকীয়া মাটি বন্ধুসকল চকীয়া মাটিত বৃহৎ পৰিমাণৰ শিল থাকে আৰু ই ক্ষাৰকীয় প্ৰকৃতিৰ Next question ভাৰতীয় বন আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল When was the Indian Forest Act enacted প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1865 চনত বন্ধুসকল 1865 চনত ভাৰতীয় বন আইন প্ৰৱৰ্তন কৰা হৈছিল Next question which of the following is the parent material of soil তলৰ কোনটো মাটিৰ পিতৃ পদাৰ্থ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰক বন্ধুসকল ৰক অৰ্থাৎ শিল হৈছে মাটিৰ পিতৃ পদাৰ্থ Next question বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল When was the Wildlife Protection Act enacted প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1972 চনত বন্ধুসকল বন্যপ্ৰাণী সুৰক্ষা আইন 1972 চনত প্ৰৱৰ্তন কৰা হৈছিল Next question which of the following is not a greenhouse gas তলৰ কোনটো সেউজ গৃহ গেছ নহয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নাইট্ৰজেন বন্ধুসকল নাইট্ৰজেন সেউজ গৃহ গেছ নহয় Next question বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল When was the Air Protection and Control of Pollution Act enacted প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1981 চনত বন্ধুসকল বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1981 চনত প্ৰণয়ন কৰা হৈছিল Next question what is the pH value of acid rain এচিড বৰষুণৰ pH মান কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 5.6 বন্ধুসকল এচিড বৰষুণৰ pH মান হৈছে 5.6 Next question পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল When was the Environment Protection Act enacted প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1986 বন্ধুসকল 1986 চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল
Next question, the major constituent of biogas is জৈৱ গেছৰ প্ৰধান উপাদান হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মিথেন বন্ধুসকল জৈৱ গেছৰ প্ৰধান উপাদান হৈছে মিথেন নেক্সট কোৱেশ্চন ভাৰতত বন্যপ্ৰাণী সপ্তাহ কোন মাহৰ কোন সপ্তাহত পালিত হয় which week is celebrated as wildlife week in India প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অক্টোবৰৰ প্ৰথম সপ্তাহ বন্ধুসকল অক্টোবৰৰ প্ৰথম সপ্তাহত ভাৰতত বন্যপ্ৰাণী সপ্তাহ হিচাপে পালিত হয় নেক্সট কোৱেশ্চন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় when is world environment day observed একেবাৰে সহজ প্ৰশ্ন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 5 জুন বন্ধুসকল 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন নৰ্মদা বাচাও আন্দোলন কোনে আৰম্ভ কৰিছিল who started the নৰ্মদা বাচাও মুভমেন্ট প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মেধা পাটেকাৰ বন্ধুসকল মেধা পাটেকাৰে নৰ্মদা বাচাও আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে the most high stake dispersal of fossil fuels in the world is প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কয়লা বন্ধুসকল পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধ হৈছে কয়লা নেক্সট কোৱেশ্চন চিপকো আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল who started the চিপকো মুভমেন্ট প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সুন্দৰলাল বহুগুণা বন্ধুসকল সুন্দৰলাল বহুগুণা আছিল চিপকো আন্দোলনৰ গুৰি ধৰোঁতা নেক্সট কোৱেশ্চন সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ কাৰণে কি বেমাৰ হ'ব পাৰে what can be the illness caused by the sun's ultraviolet ray প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ চৰ্মৰ কৰ্কট ৰোগ বন্ধুসকল সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ কাৰণে ছালৰ কৰ্কট ৰোগ হ'ব পাৰে নেক্সট কোৱেশ্চন ৰেড ডাটা বুকৰ প্ৰকাশক পাব্লিশ্বাৰ অফ দ্য ৰেড ডাটা বুক ইজ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি IUCN বন্ধুসকল ৰেড ডাটা বুকৰ প্ৰকাশক হৈছে IUCN নেক্সট কোৱেশ্চন কুইক চিলভাৰ কি হোৱাট ইজ কুইক চিলভাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পাৰা বন্ধুসকল কুইক চিলভাৰ হৈছে এক শ্ৰেণীৰ পাৰা নেক্সট কোৱেশ্চন DDT প্ৰয়োগ কৰিলে ইয়াৰ পৰিৱেশজনিত প্ৰভাৱ কিমান চনলৈ থাকে How long does applying DDT have an environment effect প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 15 বছৰ বন্ধুসকল DDT প্ৰয়োগ কৰিলে ইয়াৰ পৰিৱেশজনিত প্ৰভাৱ 15 বছৰলৈ থাকে নেক্সট কোৱেশ্চন নিৰ্বনানীকৰণে সাধাৰণতে কি হ্ৰাস কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বৃষ্টিপাত বন্ধুসকল নিৰ্বনানীকৰণে সাধাৰণতে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে নেক্সট কোৱেশ্চন which of the following is an endangered species in India তলৰ কোনটো প্ৰজাতি ভাৰতত বিলুপ্তপ্ৰায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইণ্ডিয়ান ৱাইল্ড এছ ভাৰতীয় বন্য গাধ বন্ধুসকল ভাৰতীয় বন্য গাধ বৰ্তমান ভাৰতত বিলুপ্তপ্ৰায় নেক্সট কোৱেশ্চন বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক ন্যূনতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব পাৰে প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 2500 কেলৰি বন্ধুসকল বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক ন্যূনতম 2500 কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে নেক্সট কোৱেশ্চন উদ্ভিদৰ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে তলৰ কোনটো উপায় আটাইতকৈ ফলপ্ৰসূ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বন্ধুসকল উদ্ভিদৰ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলে আটাইতকৈ ফলপ্ৰসূ নেক্সট কোৱেশ্চন which part of a plant evaporates water উদ্ভিদৰ কোনটো অংশই
পানী বাষ্পীভৱন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ষ্টমেটা। বন্ধুসকল, ষ্টমেটাই উদ্ভিদৰ পানী বাষ্পীভৱন কৰে। নেক্সট কুৱেশ্যন, মিনামাটা ডিজিজ ইজ ডিউ টু। মিনামাটা ৰোগৰ কাৰণ হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্কিউৰি অৰ্থাৎ পাৰা। বন্ধুসকল, মিনামাটা ৰোগৰ কাৰণ হৈছে মাৰ্কিউৰি বা পাৰা। নেক্সট কুৱেশ্যন, হুইচ টাইপ অফ চইল ইজ বেষ্ট ফৰ গ্ৰ'য়িং হুইট, ৰাইচ এণ্ড চুগাৰ কেনছ। ঘেঁহু, ধান আৰু কুঁহিয়াৰৰ খেতিৰ বাবে কোনবিধ মাটি উত্তম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্লাক চইল। বন্ধুসকল, কলা মাটি। বন্ধুসকল, ঘেঁহু, ধান আৰু কুঁহিয়াৰ খেতিৰ বাবে কলা মাটি হৈছে আটাইতকৈ উত্তম। নেক্সট কুৱেশ্যন, বতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ট্ৰপোস্ফিয়াৰ। বন্ধুসকল, বতৰৰ পৰিঘটনাবোৰ সাধাৰণতে ট্ৰপোস্ফিয়াৰত ঘটা দেখা যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।